জুবিনদাৰ সপোনৰ এখন চিনেমা, গতিকে আমিও আশাৰে বাট চাই আছো। গোটেই ফেন ক্লাবে পিকো আছে, গোটেই মই ভাবিছো গুৱাহাটীখন নহয়, গোটেই অসমখন ৰৈ ৰৈ বিনালে পোষ্টাৰে একদম জিলিকি থাকক আৰু বিশ্বৰ মানে ৰেকৰ্ড ব্ৰেক কৰক আমাৰ মনৰ আশা। আৰু সকলোতো আহিবই, নকলেও আহিবই, গতিকে আমি আশাৰে বাট চাই আছো দাদাৰ এই যি আমাৰ শেহতীয়াভাৱে যি অৱদান দি থৈ গৈছে, ৰৈ ৰৈ বিনালে আমি চাবলৈ খুব আগ্ৰহে বাট চাই আছো। এনেকে পোষ্টাৰিং কৰি পোৱা নাই, কিন্তু যিহেতু আমি নিজৰ আমাৰ ভগৱান স্বৰূপ, আমাৰ গুৰু এজন আমি আমাৰ মাজৰ পৰা হেৰাই গৈছে বুলি ক'ব লাগিব, কিন্তু আমি তেওঁক জীয়াই ৰাখিম। যিখিনি পাৰিছো নিজৰ ববিয়াকে আহিছো, খবৰ পালো বিষয়ে এনেকে দিলে, তাৰপিছত সেনেকা ল'ৰাখিনিও ক'লে বাকী কোন আহিছে কি হয় এইটো নাজানো, কিন্তু নিজৰ দায়িত্বটো আমি ভাবো। আমি এনেও দাদা পাব্লিচিটিৰ ক্ষেত্ৰত আগতে দেখুৱাই, দাদাই সদায় চবতে আগত থাকে আৰু এইটো শিকাই গৈছে। আৰু এইখিনি কৰিবলৈ পোৱাটো আমাৰ কাৰণে সৌভাগ্য বুলি আমি ভাবো। সেইকাৰণে ৰাতি এতিয়া গোটেই গুৱাহাটীৰ পোষ্টাৰ মৰা কথা আছে, ইয়াৰ পৰা ঘূৰি এক ৰাউণ্ড মৰা কথা আছে GS ৰোড হৈ আহি পেলাই, লাষ্টত চাগে মষ্ট প্ৰবেবলি জুবিন গাৰ্গৰ ষ্টুডিঅ'ত শেষ কৰিম বুলি প্লেন কৰা হৈছে। তালৈকে আমি পোষ্টাৰিং কৰি যাম। ধন্যবাদ। আৰু শেষত কওঁ, সোনকালে দাদাই ন্যায় পাওক, আৰু আমি সদায় সেইটোৱে আশা কৰি ৰখি আছো।